লৈছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এবাৰ এটা শাখাটো স্থানৰ ব্যৱস্থা ৰখা নাই। কলা শাখা, বিজ্ঞান শাখা, বাণিজ্য শাখাত কিমান শতাংশ উত্তীৰ্ণ হৈছে সবিশেষ তথ্য আমি এই মুহূৰ্তত জনাব বিচাৰিছো ঈশান নিউজৰ দৰ্শকসকলক। ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এবাৰ এটা শাখাটো নাই স্থানৰ ব্যৱস্থা। কোনকেইটা শাখাত কিমান শতাংশ উত্তীৰ্ণ হৈছে সবিশেষ জনাব বিচাৰিছো। কলা শাখাত উত্তীৰ্ণৰ হাৰ 89.18%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88%। আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 87.80%। বজালী জিলাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ 96.91%। আৰু আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইতিমধ্যে সবিশেষ যি ফলাফল সেয়া প্ৰকাশ কৰিছে। এবাৰ এটা শাখাটো নাই স্থানৰ ব্যৱস্থা, অৰ্থাৎ পূৰ্বৰ দৰে স্থান লাভৰ ব্যৱস্থা ৰখা হোৱা নাই। কলা শাখাত 89.18% উত্তীৰ্ণৰ হাৰ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88%। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 87.80%। 87.8%। আৰু বজালী জিলাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ 96.91%, প্ৰায় 97% উত্তীৰ্ণৰ হাৰ বজালী জিলাত। আৰু সৰ্বাধিক ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ বজালী জিলাত। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। কোন জিলাত কিমান উত্তীৰ্ণ হৈছে সবিশেষ জনাব বিচাৰিছো। কলা শাখা, বিজ্ঞান শাখা আৰু বাণিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। এটা শাখাটো যিহেতু এবাৰ স্থানৰ ব্যৱস্থা ৰখা নাই, পূৰ্বৰ যি স্থান লাভৰ ব্যৱস্থা সেয়া এতিয়াৰে পৰা এইবাৰৰ পৰা ৰখা হোৱা নাই। তাৰ বিপৰীতে কলা শাখাত উত্তীৰ্ণ হৈছে 89.18%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88%। আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 87.8%। আনহাতে বজালী জিলাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ 96.91%। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ বজালী জিলাত প্ৰায় 96.91%, প্ৰায় 97% উত্তীৰ্ণৰ হাৰ বজালী জিলাত দেখিবলৈ পোৱা গৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ এই ফলাফলত। আনহাতে কলা শাখালৈ যদি চোৱা যায় তেনেহ'লে কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী আছিল 2,01,089 গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 41,133 গৰাকী শিক্ষাৰ্থী। বিজ্ঞান প্ৰথম বিভাগত কলা শাখাত উত্তীৰ্ণ হৈছে 41,133 গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 66,408 গৰাকী। আনহাতে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 69,890 গৰাকী পৰীক্ষাৰ্থী। সৰ্বমুঠ 2,01,089 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হৈছে 1,77,434 গৰাকী। উত্তীৰ্ণৰ হাৰ 88.24%। আৰু বিগত বৰ্ষৰ তুলনাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, যিহেতু 2023 বৰ্ষত উত্তীৰ্ণৰ হাৰ কলা শাখাত আছিল 70.12%। তাৰ বিপৰীতে কিন্তু এই বৰ্ষত 2024 বৰ্ষত উত্তীৰ্ণৰ হাৰ লক্ষণীয়ভাৱে বৃদ্ধি হৈছে। 2024 বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ 88.24%, অৰ্থাৎ পূৰ্বৰ 70.12%ৰ পৰিৱৰ্তে এইবাৰ 88.24% উত্তীৰ্ণ হৈছে কলা শাখাত। কলা শাখাত অৱতীৰ্ণ হৈছিল মুঠ 2,01,089 গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 41,133 গৰাকী। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 66,408 গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 69,890 গৰাকী পৰীক্ষাৰ্থী। আমি বিজ্ঞান শাখাৰ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যিহেতু বহুতো উৎকণ্ঠাৰ অন্তত আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। যিহেতু নিৰ্বাচন কেন্দ্ৰিক পৰিৱেশৰ বাবে ফলাফল ঘোষণা কেতিয়া কৰা হ'ব তাকে লৈ উৎকণ্ঠা বিৰাজ কৰিছিল পৰীক্ষাৰ্থীসকলৰ মাজত। অৱশেষত কালি ঘোষণা কৰা হ'ল যে আজি
পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ইতিমধ্যে ফলাফল ঘোষণা কৰা হৈছে যি সবিশেষ যি PDF ইতিমধ্যে প্ৰকাশ কৰা হৈছে অনলাইন যোগে পৰীক্ষাৰ ফলাফলসমূহ চাব পাৰিব ৱেবছাইটসমূহ ইতিমধ্যে প্ৰকাশ কৰা হৈছে প্ৰায় 8টাকৈ ৱেবছাইট প্ৰকাশ কৰিছে 8টাকৈ ৱেবছাইট প্ৰকাশ কৰিছিল আপোনালোকেও পৰীক্ষাৰ ফলাফল চাব পাৰিব এই 8টা ৱেবছাইটত ahsec.gov.in results.shiksha assamjobalerts.com iresults.net vidyavision.com assamresults.co.in firstresults.ia indiaresults.com assamresults.in iresults.in jagaranjos.com assamgovsarkari.com schools9.com আৰু exam.etc.com এইকেইটা হৈছে ৱেবছাইট এইকেইটা ৱেবছাইটত চাব পাৰিব পৰীক্ষাৰ ফলাফল জিলা ভিত্তিত যদিহে উত্তীৰ্ণৰ হাৰ চাবলৈ যোৱা হয় তেনেহলে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ হৈছে বজালী জিলা বজালী জিলাত 95.73% বাক্সা জিলাত 97.4% বৰপেটা জিলাত 90%, বিশ্বনাথত 91.31%, দৰং জিলাত 96.59%, লখিমপুৰ জিলাত 94.31%, মাজুলীত 92.86%, ওদালগুৰিত 78.74% উত্তীৰ্ণৰ হাৰ আনহাতে কাছাৰ জিলাত 74.21% উত্তীৰ্ণৰ হাৰ কাৰ্বি আংলঙত 75.09% এয়া কলা শাখাৰ জিলা ভিত্তিক যি প্ৰদৰ্শন আনহাতে বিজ্ঞান শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰসমূহ যদি আমি চাবলৈ যাওঁ বজালী জিলাত উত্তীৰ্ণৰ হাৰ 93.98%, বাক্সা জিলাত 95.86%, বৰপেটা জিলাত 92.25%, কমাৰ্চ শাখাত বজালীত 96.91%, বাক্সা জিলাত 95.8%, বৰপেটাত 94.39%, বজালী বাক্সা আৰু বৰপেটাই তিনিখন জিলাৰ যি উত্তীৰ্ণ সেয়া চকুত লগা ধৰণৰ বুলি ক'ব লাগিব আনহাতে কলা শাখাত উত্তীৰ্ণৰ হাৰ 2024 বৰ্ষত 89.18%লৈ বৃদ্ধি হৈছে 2023 বৰ্ষত এই হাৰ আছিল 70.12%। আনহাতে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88%, 2023 বৰ্ষত এই হাৰ আছিল 84.96%। কমাৰ্চ শাখাত এই বৰ্ষত উত্তীৰ্ণৰ হাৰ 87.8%, ইয়াৰ পূৰ্বে 2023 বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 79.57%, গতিকে আটাইকেইটা শাখাতে উত্তীৰ্ণৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে
বিজ্ঞান শাখাৰ ফলাফল যদি চাবলৈ যোৱা হয় তেনেহ'লে বিজ্ঞান শাখাত সৰ্বমুঠ অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী আছিল ৫৪,৫৫২ গৰাকী। ইয়াৰে ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ২৫,৪৩৭ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১৮,২০১ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫,৫৪৯ গৰাকী। সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৪৯,২৫৬ গৰাকী। ৪৯,২৫৬ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, ৫৪,৫৫২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উত্তীৰ্ণৰ হাৰ ৯০,২৯% আৰু ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৪,৯৬%, কিন্তু ২০২৪ বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯০,২৯%। আনহাতে কমাৰ্চ শাখাত অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থী আছিল ১৭,৩৯৫ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৬,১৯২ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬,০৫২ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৩,১১২ গৰাকী। ১৭,৩৯৫ গৰাকী মুঠ শিক্ষাৰ্থী কমাৰ্চ বিভাগৰ বাণিজ্য বিভাগৰ আৰু মুঠ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে ১৫,৩৫৬ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ ৮৮,২৮%। ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৭৯,৫৭% আৰু এই বৰ্ষত এই হাৰ বৃদ্ধি হৈ হৈছেগৈ ৮৮,২৮%। আনহাতে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৫৪,৫৫২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৫,৪৩৭ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১৮,২০১ গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত আৰু ৫,৫৪৯ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৪৯,২৫৬ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ ৯০,২৯%। ইয়াৰ বিপৰীতে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল কলা শাখাত। লক্ষাধিক পৰীক্ষাৰ্থী কলা শাখাত অৱতীৰ্ণ হৈছিল আৰু কলা শাখাতো উত্তীৰ্ণৰ হাৰ বৃদ্ধি হৈছে বিগত বৰ্ষৰ তুলনাত। কলা শাখাৰ যদিহে ফলাফল চাবলৈ যোৱা হয় তেনেহ'লে অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী মুঠ ২,০১,০৮৯ গৰাকী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৪১,১৩৩ গৰাকী, দ্বিতীয় বিভাগত ৬৬,৪০৮ গৰাকী আৰু তৃতীয় বিভাগত ৬৯,৮৯০ গৰাকী। ১,৭৭,৪৩৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণৰ হাৰ ৮৮,২৪%। এইবাৰ এটা শাখাতো স্থান লাভৰ ব্যৱস্থা ৰখা হোৱা নাই। পুনৰবাৰ জনাব বিচাৰিছোঁ ঈশান নিউজৰ দৰ্শকসকলক, ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এইবাৰ এটা শাখাতো স্থানৰ ব্যৱস্থা ৰখা নাই। এইবাৰ মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থী আছিল ২,৮০,২১৬ গৰাকী। ইয়াৰে ভিতৰত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮৯,১৮%, বিজ্ঞান শাখাত প্ৰায় ৯০% উত্তীৰ্ণ হৈছে। আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮৭,৮০%। ২,৮০,২১৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১,৩৯,৪৮৬ গৰাকী ছাত্ৰ আৰু ১,৪২,৭৩২ গৰাকী ছাত্ৰী। কলা শাখাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে ২,০১,০৮৯ গৰাকী।
প্ৰথম বিভাগত কলা শাখাত উত্তীৰ্ণ হৈছে ৪১,১৩৩ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৬,৪০৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৬৯,৮৯০ গৰাকী। আনহাতে সৰ্বমুঠ উত্তীৰ্ণ হৈছে কলা শাখাত ১,৭৭,৪৩৪ গৰাকী আৰু উত্তীৰ্ণৰ হাৰ ৮৮.২৪%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৫৪,৫৫২ গৰাকী মুঠ শিক্ষাৰ্থী। প্ৰথম বিভাগত ২৫,৪৩৭ গৰাকী, দ্বিতীয় বিভাগত ১৮,২০১ গৰাকী আৰু তৃতীয় বিভাগত ৫,৫৪৯ গৰাকী। মুঠ উত্তীৰ্ণৰ হাৰ ৯০.২৯%। ৪৯,২৫৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে কমাৰ্চ শাখাত। বিজ্ঞান শাখাত কমাৰ্চ শাখাৰ যদি ফলাফল চাওঁ তেনেহ'লে কমাৰ্চ শাখাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী হৈছে ১,১৭,৩৯৫ গৰাকী। কমাৰ্চ শাখাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ১৭,৩৯৫ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৬,১৯২ গৰাকী, দ্বিতীয় বিভাগত ৬,০৫২ গৰাকী আৰু তৃতীয় বিভাগত ৩,১১২ গৰাকী। সৰ্বমুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থী হৈছে ১৫,৩৫৬ গৰাকী। ১৭,৩৯৫ গৰাকীৰ ভিতৰত ১৫,৩৫৬ গৰাকী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণৰ হাৰ ৮৮.28%।